ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াতে চোৱা কিতাপত তোমালোকৰ বিদ্যুৎ 12 নম্বৰ চেপ্টাৰ পৃষ্ঠা 199 এই চেপ্টাৰটো মই অনলাইন যোগে শিকোৱাৰ কাৰণে ট্ৰাই কৰিম। তোমালোকে বুজাৰ কাৰণে চেষ্টা কৰিবা। তোমালোকে কিতাপ উলিয়াই ল'বা 199 পৃষ্ঠা বিদ্যুৎ। এই চেপ্টাৰটো কিছুমান ল'ৰা ছোৱালীয়ে খুব টান পায়, মানে কয় এই চেপ্টাৰটো টান বা ইয়াতে অংক আছে। বিশেষ মোৰ মতেৰে বিশেষ টান নহয় এই চেপ্টাৰটোত, যদিও অংক আছে, অংককেইটাও বিশেষ টান নহয়। আৰু মেট্ৰিকৰ যদি আমি কুৱেশ্যন পেপাৰবিলাক চাওঁ তেতিয়া দেখিম যে 16, 18, 19, 20 এই প্ৰশ্নবিলাকত, মেট্ৰিকৰ এই প্ৰশ্নবিলাকত খুব ইজি টাইপৰ অংককেইটাই প্ৰশ্নত আহিছে। বাকী বেলেগ যেকেইটা হাৰ্ড আছে বা টান আছে বা বুজাত অসুবিধা হয় তেনেধৰণৰ অংককেইটা কাটা নাই। গতিকে যিয়ে নহওক তোমালোকে চেষ্টা কৰিবা। এতিয়া আমি চেপ্টাৰটো আৰম্ভ কৰোঁ। এই চেপ্টাৰটোৰ প্ৰথম তোমালোকৰ কনচেপ্টটোৰ প্ৰয়োজন হ'ব যে বিদ্যুৎ কি বা বিদ্যুৎ প্ৰবাহ কি বা বৰ্তনী কি। বিদ্যুৎ প্ৰবাহ আৰু বৰ্তনী কাক কোৱা হয় তাক তোমালোকে জানিব লাগিব ফাৰ্ষ্ট। তাৰপাছত বিভৱ ভেদ, তাৰপাছত অমৰ সূত্ৰ, তাৰপাছত ৰধকবিলাক আমি কি ধৰণে সজাব পাৰোঁ বৰ্তনী এটাত, তাৰপাছত কিমান পৰিমাণৰ তাপ উৎপন্ন হয় জুলৰ সূত্ৰ অনুযায়ী। আৰু ঠিক তেনেকৈ যে কিছুমান বাল্বত বা বিশেষ ধৰণৰ বৈদ্যুতিক সা সঁজুলিবিলাকত W বুলি লিখা থাকে, এইটো কিয় লিখা থাকে বা তাৰ অৰ্থটো কি, এইখিনি আমি এই চেপ্টাৰটোত শিকিবলৈ পাম। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই চেপ্টাৰটো আমাৰ কাৰণে দৰকাৰ এইকাৰণে, কাৰণ আমি বিদ্যুৎ প্ৰতি ছেকেণ্ডত ব্যৱহাৰ কৰি আছোঁ। 1 ছেকেণ্ড যদি বিদ্যুৎ নাথাকে আমাৰ কাৰণে খুব অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়, কাৰণ আমাৰ দৈনন্দিন জীৱনটো বিদ্যুতৰ ওপৰতে নিৰ্ভৰশীল। ৰাতি বাল্ব জ্বলাৰ পৰা আৰম্ভ কৰি কাপোৰ ধোৱা মেচিনলৈকে আমি বিদ্যুতে ব্যৱহাৰ কৰি থাকোঁ। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকল তোমালোকে মন দি এইটো শিকি লোৱা। ইয়াতে বহুত কথা তোমালোকে জানিবলৈ পাবা, যেনে কিছুমানত ভি বুলি লিখা থাকে, কিছুমান বৈদ্যুতিক সা সঁজুলি যেনে ফ্ৰিজ হওক, লাইট হওক, বাল্ব হওক, এইবিলাকত কিছুমান এলফাবেট লিখা থাকে, যেনে W বুলি লিখা থাকে নাইবা ভি বুলি লিখা থাকে। যদি বেটাৰী এটা তোমালোকে চোৱা তাতে ভি বুলি লিখা থকা দেখা পাবা, 1.5 ভল্ট, 12 ভল্ট এনেধৰণৰ কিছুমান, বা W বুলি লিখা থাকে বা ক'ৰবাত J বুলি লিখা থাকে। এইবিলাক কিয় লিখা থাকে বা ক'ৰবাত KW বুলি লিখা। এতিয়া তোমালোকে চোৱা যে বিদ্যুৎ প্ৰবাহ মানে কি বা বিদ্যুৎ প্ৰবাহৰ অৰ্থটো কি। বিদ্যুৎ প্ৰবাহ বুলি ক'লে আমি কি বুজি পাওঁ? সাধাৰণতে আমি বিদ্যুৎ প্ৰবাহ বুলি ঘৰত বিশেষকৈ ইউজ নকৰোঁ। আমি এটা শব্দ ইউজ কৰোঁ যে লাইন আছে, লাইন নাই। আমাৰ কথিত ভাষাত লাইন আছে, লাইন নাই এইটো শব্দকে আমি খুব বেছিকৈ ইউজ কৰোঁ, বা কাৰেণ্ট আছে বা কাৰেণ্ট নাই। বিদ্যুতৰ ইংৰাজী নামটো হ'ল কাৰেণ্ট। এই বিদ্যুৎ প্ৰবাহ বা কাৰেণ্ট বুলি ক'লে আমি কি বুজি পাওঁ তাৰ কাৰণে দুটা উদাহৰণ কিতাপত তোমালোকক দুটা উদাহৰণ দিয়া আছে। সেই উদাহৰণ দুটা তোমালোকে চাবা। যে ফাৰ্ষ্ট দিয়া আছে পানীৰ প্ৰবাহ, পানীৰ প্ৰবাহ। দ্বিতীয়টো উদাহৰণ দিয়া আছে বায়ুৰ প্ৰবাহ, পানীৰ প্ৰবাহ, বায়ুৰ প্ৰবাহ। এই দুটা উদাহৰণৰ সহায়ত বিদ্যুৎ প্ৰবাহ কি তাক বুজোৱাৰ কাৰণে তোমালোকক কিতাপত ট্ৰাই কৰিছে। এই প্ৰবাহ শব্দটোৰ অৰ্থ হ'ল গতি। পানীৰ প্ৰবাহৰ অৰ্থটো হ'ব পানীয়ে গতি কৰি থকা। বায়ুৰ প্ৰবাহৰ অৰ্থটো হ'ব বায়ুৱে গতি কৰি থকা, কাৰণ প্ৰবাহ মানে যিহেতু গতি। এতিয়া প্ৰশ্নটো হ'ল তেনেহ'লে বিদ্যুৎ প্ৰবাহ বুলি ক'লে আমি কি বুজিম? বিদ্যুতে গতি কৰি থকা। যিহেতু পানীৰ প্ৰবাহ মানে যদি পানীয়ে গতি কৰি থকা বুজায়, বায়ুৰ প্ৰবাহ মানে বায়ুৱে গতি কৰি থকা বুজায়, তেনেহ'লে বিদ্যুৎ প্ৰবাহ মানে আমি বিদ্যুতে গতি কৰি থকা বুজাওঁ। কিন্তু একচুৱেলি বিদ্যুৎ প্ৰবাহ বুলি কোৱাৰ লগে লগে ইয়াৰ মিনিংটো হ'ব যে ইয়াতে আধানে গতি কৰি থকা বুজাব, আধানে গতি কৰি থকা বুজাব। মানে যি ধৰণে পানীৰ প্ৰবাহ বুলি কোৱাৰ লগে লগে পানীৰ গতিক বুজিম, বায়ুৰ প্ৰবাহ বুলি কোৱাৰ লগে লগে বায়ুৰ গতিক বুজিম, বিদ্যুৎ প্ৰবাহ বুলি কোৱাৰ লগে লগে আধানৰ গতিক বুজিম। ইয়াতে কিয় আধান বুলি কোৱা হৈছে তাৰ কাৰণে তোমালোকে চাবা যে পৃথিৱীত যিমানবিলাক পদাৰ্থ আছে এই সকলোবিলাক পদাৰ্থ ক্ষুদ্ৰতম কণা পৰমাণুৰ দ্বাৰা গঠিত হয়। যিকোনো পদাৰ্থ, পৃথিৱীত যিমানবিলাক পদাৰ্থ আজিলৈকে আছে বা আৱিষ্কাৰ হৈছে এই সকলোবিলাক পদাৰ্থ অত্যন্ত ক্ষুদ্ৰ কণা পৰমাণুৰ দ্বাৰা গঠিত হয়। যেনে এটা পদাৰ্থত লাখ লাখ পৰমাণু থাকে আৰু তাৰে এটা পৰমাণুৰ আকাৰটো এইটো হ'ল এটা পৰমাণু। এই পৰমাণুটোৰ ভিতৰত আছে ইলেক্ট্ৰন আছে, প্ৰটন আছে,
প্লাছ মানে হ'ল প্ৰটন, প্ৰটনৰ আধানটো হ'ল ধনাত্মক, মাইনাছ মানে হ'ল ইলেক্ট্ৰন, আৰু কিছু ক্ষুদ্ৰ কণা আছে নিউট্ৰন। নিউট্ৰনৰ কোনো ধৰণৰ আধান নাথাকে। অৰ্থাৎ সকলোবিলাক পদাৰ্থতে প্ৰটন থাকে, ইলেক্ট্ৰন থাকে, নিউট্ৰন থাকে। ইয়াৰে আমি যিহেতু বিদ্যুৎ প্ৰবাহ বুলি কৈ আছোঁ, আমি আধানৰ কথাকে বুজিম। আধানৰ গতি বুলি কৈছে। বিদ্যুৎ প্ৰবাহৰ অৰ্থটো হ'ল যে আধানে গতি কৰি থকা বুজায়। ইয়াৰে ক্ষেত্ৰত প্ৰটন আৰু ইলেক্ট্ৰন এই দুটাৰ ওপৰতে নিৰ্ভৰ কৰিব আধান বুলি কোৱাৰ লগে লগে, কাৰণ নিউট্ৰনৰ কোনো ধৰণৰ আধান নাই, ইয়াৰ চাৰ্জটো হয় 0, ইয়াৰ প্ৰটনৰ আধানটো হয় প্লাছ আৰু ইলেক্ট্ৰনৰ আধান হয় ঋণাত্মক, সদায় মাইনাছ। এতিয়া যদি আমি কপাৰৰ তাঁৰডালৰ কথা চিন্তা কৰোঁ, এইডাল কপাৰৰ তাঁৰ, এই কপাৰৰ তাঁৰডালৰ ভিতৰত লাখ লাখ কপাৰৰ পৰমাণু আছে, আৰু প্ৰতিটো পৰমাণুতে প্ৰটন আছে, ইলেক্ট্ৰন আছে, প্ৰটন আছে, ইলেক্ট্ৰন আছে, নিউট্ৰন আছে। নিউট্ৰন থাকক বা নাথাকক, ইয়াতে বিদ্যুতৰ লগত জড়িত নহয়, খালি ইলেক্ট্ৰন আৰু প্ৰটনহে জড়িত হ'ব। ইলেক্ট্ৰনবিলাকৰ এটা ধৰ্ম যে ইলেক্ট্ৰনবিলাকে সদায় গতি কৰিব বিচাৰে, মানে ই যেতিয়াই মুক্ত ঠাই পায় তেতিয়াই ই গতি কৰাৰ কাৰণে চেষ্টা কৰে। তোমালোকে ক্লাছ 9ত পাই আহিছা যে যিকোনো পদাৰ্থৰ ভিতৰত কণিকাবিলাকৰ কিছু খালী ঠাই থাকে। যেনে চেনিৰ দানা এটা যদি আমি ভাঙি থাকোঁ তেতিয়া আমি এনে এটা পৰ্যায় পাম য'ত ভাঙি থাকিব নোৱাৰোঁ, আৰু সেই ভাঙি থাকিব নোৱাৰা কণাটোতে যদি আমি পৰীক্ষা কৰি চাওঁ তেতিয়া তাতে আমি দেখা পাম যে তাতে কিছু খালী ঠাই আছে। প্ৰতিটো কণিকাতে সেই কণিকাবিলাকৰ ভিতৰত খালী ঠাই থাকে। যেনে মই তোমালোকক উদাহৰণ হিচাপে এই তাঁৰডালৰ কথা কৈছোঁ। এই তাঁৰডাল হ'ল কপাৰৰ তাঁৰ। এই তাঁৰডালৰ যদি মই এডাল গুণাৰ কথা ভাবোঁ, মানে ইয়াৰে থকা কপাৰৰ তাঁৰডালৰ কালাৰটো চাই লোৱা, কপাৰৰ ৰংটো সম্পূৰ্ণ মুগা বৰ্ণ, চিকচিকীয়া মুগা বৰ্ণ। ইয়াৰে যদি মই এই গুণাডালৰ কথা ভাবোঁ, এইডাল সূতাৰ নিচিনা যিডাল গুণা, এই গুণাডালৰ ভিতৰত আছে ইলেক্ট্ৰন আছে, প্ৰটন আছে, নিউট্ৰন আছে, আৰু এই ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰনবোৰ থকাৰ উপৰিও গুণাডালৰ ভিতৰত কিছু খালী ঠাই আছে য'ত ইলেক্ট্ৰনবিলাকে গতি কৰিবৰ বাবে ৰাস্তা বিচাৰি উলিয়াই লয়। মানে ইয়াৰডালৰ ভিতৰতে ইলেক্ট্ৰনো আছে, প্ৰটনো আছে আৰু নিউট্ৰনো আছে, আৰু ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন থকাৰ উপৰিও ইয়াতে কিছু খালী ঠাই আছে য'ত ইলেক্ট্ৰনবিলাকে গতি কৰিব পাৰে। ইয়াৰে আৰু যদি ইলেক্ট্ৰনবিলাকে যেনি তেনি গতি কৰি থাকে তেতিয়া বিদ্যুৎ প্ৰবাহ চালিত নহয়। কিন্তু যদি ইলেক্ট্ৰনবিলাকে এটা দিশত গতি কৰে, ধৰি লোৱা এনেধৰণৰ দিশত গতি কৰি আছে, এইটো দিশত ইলেক্ট্ৰনবিলাকে গতি কৰি আছে, এইটো দিশত এনেহেনকৈ ইলেক্ট্ৰনবিলাকে গতি কৰি আছে, তেতিয়া বিদ্যুৎ প্ৰবাহ উৎপন্ন হয়। অৰ্থাৎ যেতিয়া তাঁৰ এডালৰ মাজেৰে আধানে গতি কৰে, তাঁৰডাল যিহেতু পৰিবাহীৰ মাজেৰে সাধাৰণতে ইলেক্ট্ৰনে গতি কৰিব। যেতিয়া এই তাঁৰডালৰ মাজেৰে, এই গুণাখিনিৰ মাজেৰে, এই কপাৰ পদাৰ্থখিনিৰ মাজেৰে যদি ইলেক্ট্ৰনে গতি কৰা আৰম্ভ কৰে, তেতিয়া এই তাঁৰডালৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয়। অৰ্থাৎ পানীৰ প্ৰবাহৰ লগত যেনেকৈ পানীৰ গতিটো জড়িত, বায়ুৰ প্ৰবাহৰ লগত যেনেকৈ বায়ুৰ গতি জড়িত, বিদ্যুৎ প্ৰবাহৰ লগত আধানৰ গতি জড়িত। সাধাৰণতে পৰিবাহী বুলি যদি কোৱা যায়, যদি কপাৰৰ তাঁৰ হয়, এলুমিনিয়ামৰ তাঁৰ হয়, তেতিয়া আমি সেই পৰিবাহীডালৰ মাজেৰে ইলেক্ট্ৰনৰ গতিক যদি বিদ্যুৎ প্ৰবাহিত হৈ থকা বুলি কোৱা যায়, তেতিয়া ইলেক্ট্ৰনৰ গতিকে বুজিম। মানে ইলেক্ট্ৰনে যদি এই কপাৰৰ তাঁৰডালৰ মাজেৰে গতি কৰি আছে, তেতিয়া বিদ্যুৎ প্ৰবাহিত হৈ আছে। অলপমান আগতে মই তোমালোকক এটা চুইচৰ সহায়ত বুজাই দিছিলোঁ, যেতিয়া চুইচটো অন কৰা হয় তেতিয়া ইয়াক আমি হাতেৰে চুব নোৱাৰোঁ, এনেহেনকৈ হাতেৰে টাচ কৰিব নোৱাৰোঁ। তাৰ কাৰণটো হ'ল যেতিয়া চুইচটো অন কৰা হয় তেতিয়া এই তাঁৰডালৰ মাজেৰে ইলেক্ট্ৰনবিলাকে গতি কৰিবলৈ আৰম্ভ কৰি দিয়ে। কিন্তু যদি চুইচটো অফ কৰি দিয়া হয় তেতিয়া ইলেক্ট্ৰনৰ গতিটো বন্ধ হৈ যায়, যাৰ ফলত আমি হাতেৰে এনেকৈ চুব পাৰোঁ, মানে ইয়াৰ মাজেৰে কোনো ধৰণৰ বিদ্যুৎ প্ৰবাহিত তেতিয়া নহয়। কিন্তু যেতিয়া আমি চুইচটো অন কৰি দিম তেতিয়া ইয়াৰ মাজেৰে ইলেক্ট্ৰনবিলাকে গতি কৰিবলৈ আৰম্ভ কৰিব। চিম্পুল কথা যে তাঁৰ এডালৰ মাজেৰে বা পৰিবাহী এডালৰ মাজেৰে, তাঁৰবিলাককে পৰিবাহী বুলি কোৱা হৈছে, পৰিবাহী এডালৰ মাজেৰে যদি ইলেক্ট্ৰনে গতি কৰি থাকে তেতিয়া তাক কোৱা হ'ব বিদ্যুৎ প্ৰবাহিত হৈ থকা বুলি। এইটো হ'ল উদাহৰণ। তোমালোকৰ কনচেপ্ট ক্লিয়াৰ যে বিদ্যুৎ প্ৰবাহ কাক কোৱা হয়? বিদ্যুৎ প্ৰবাহ মানে হ'ব আধানৰ গতি। পৰিবাহী বুলি যদি কোৱা হয় তেতিয়া পৰিবাহী এডালৰ মাজেৰে ইলেক্ট্ৰনৰ গতিকে বিদ্যুৎ
প্ৰবাহ বুলি কোৱা হ'ব পানীৰ প্ৰবাহ মানে পানীৰ গতি বায়ুৰ প্ৰবাহ মানে বায়ুৰ গতি আৰু বিদ্যুৎ প্ৰবাহ মানে হ'ব আধানৰ গতি পৰিবাহী এডালৰ মাজেদি যদি ইলেক্ট্ৰনে গতি কৰে তেতিয়া তাক বিদ্যুৎ প্ৰবাহিত বুলি কোৱা হ'ব ঠিক আছে এতিয়া এই বিদ্যুৎ প্ৰবাহৰ এটা নিৰ্দিষ্ট দিশ আছে ধৰি লোৱা এডাল তামৰ তাৰৰ মাজেৰে এইডাল তামৰ তাৰ এই তামৰ তাৰডালৰ মাজেৰে ইলেক্ট্ৰনবিলাকে গতি কৰিবলৈ আৰম্ভ কৰিলে তাৰ মানে তাৰডালৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব যদি ইলেক্ট্ৰনবিলাকে এইটো দিশত গতি কৰিবলৈ আৰম্ভ কৰে তেতিয়া বিদ্যুৎ প্ৰবাহিত হ'ব এইটো দিশত বিদ্যুৎ প্ৰবাহৰ দিশ হ'ব এইটো দিশত তাৰ মানে সদায় বিদ্যুৎ প্ৰবাহ উৎপন্ন হ'ব বিদ্যুৎ প্ৰবাহ উৎপন্ন হয় ইলেক্ট্ৰনৰ গতিৰ বিপৰীত দিশত এইটো কথা তোমালোকে মনত ৰাখি ল'বা ইলেক্ট্ৰনে যিটো দিশত গতি কৰে ইলেক্ট্ৰনৰ গতিৰ বিপৰীত দিশত যদি ইলেক্ট্ৰনবিলাকে এইটো দিশত গতি কৰি আছে মই কাৰ্ভ চিনডালে তোমালোকক দেখুৱাই দিছোঁ যে এইটো দিশত যদি ইলেক্ট্ৰনে গতি কৰি আছে তেনেহ'লে বিদ্যুৎ প্ৰবাহ উৎপন্ন হ'ব এইটো দিশত মানে বিদ্যুৎ প্ৰবাহ উৎপন্ন হ'ব ইলেক্ট্ৰনৰ গতিৰ বিপৰীত দিশত যদি ধৰি লোৱা ধনাত্মক প্ৰটনবিলাকে যদি গতি কৰে এইটো দিশত গতি কৰি আছে তেনেহ'লে বিদ্যুৎ প্ৰবাহ এইটো দিশতে উৎপন্ন হ'ব সাধাৰণতে পৰিবাহীৰ মাজেৰে ইলেক্ট্ৰনবিলাকে গতি কৰে ধনাত্মক প্ৰটনবিলাকে গতি নকৰে যিয়ে নহওক এতিয়া তোমালোকে মনত ৰাখি লোৱা যে বিদ্যুৎ প্ৰবাহ মানে কি প্ৰশ্ন বিদ্যুৎ প্ৰবাহ মানে হ'ল আধানৰ গতি মানে তার এডালৰ মাজেৰে যদি আমি একদম সিম্পল ভাষাত যদি ইজি ভাষাত কওঁ তার এডালৰ মাজেৰে যদি ইলেক্ট্ৰনে গতি কৰে সেয়াই হ'ল বিদ্যুৎ প্ৰবাহ যিকোনো তার এডালৰ মাজেৰে যদি ইলেক্ট্ৰনে গতি কৰিব পাৰে তেতিয়া তার এডালৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব এতিয়া এই বিদ্যুৎ প্ৰবাহৰ লগত জড়িত এটা আমি ফৰ্মুলা পাম যেহেতু আমি গম পালো যে তার এডালৰ মাজেৰে যদি ইলেক্ট্ৰনে গতি কৰিলে বিদ্যুৎ প্ৰবাহ উৎপন্ন হয় তেতিয়া কিমান পৰিমাণৰ বিদ্যুৎ প্ৰবাহ উৎপন্ন হয় তাক আমি নিৰ্ণয় কৰাৰ কাৰণে এটা ফৰ্মুলা পাম আৰু সেই ফৰ্মুলাটো এতিয়া ষ্টুডেণ্ট তোমালোকে চোৱা যে আধান হ'ল ধনাত্মক আৰু ঋণাত্মক ধনাত্মক আধান বা ঋণাত্মক আধানৰ একক কি আধানৰ একক কি সকলো বস্তুৰ এটা একক থাকে যেনে দৈৰ্ঘ্যৰ একক মিটাৰ কিলোমিটাৰ বা যদি আমি কওঁ যে ওজনৰ একক হ'ল গ্ৰাম কিলোগ্ৰাম আধানৰ একক কি আধানৰ একক হ'ল কুলম ইয়াক চিৰ জৰিয়তে প্ৰকাশ কৰা এইটো এটা এককৰ নাম এইটো কনফিউজ নহবা যে এইটো এই কুলম মানে হ'ল আধানৰ একক যে পৰিবাহী এডালৰ মাজেৰে কিমান আধানে গতি কৰি আছে সেইটোক আমি এই কুলমৰ সহায়ত প্ৰকাশ কৰিম আৰু আধানক বুজোৱা হয় আধানক কিউৰ জৰিয়তে প্ৰকাশ কৰা হয় কেপিটেল কিউ ইয়াক ৰিপ্ৰেজেণ্ট কৰা হয় আধানটোক কিউৰ জৰিয়তে এতিয়া এই তাৰৰ মাজেৰে ধৰি লোৱা বিদ্যুৎ প্ৰবাহিত হৈ আছে তেতিয়া আমি কি বুজিম যে তাৰডালৰ মাজেৰে আধানে গতি কৰি আছে ইয়াৰ মাজেৰে যদি ধৰি লোৱা এই তাৰডালৰ মাজেৰে আধানে গতি কৰিছে যে 3 কুলম আধানে গতি কৰিছে বা 4 কুলম আধানে গতি কৰিছে বা 5 কুলম আধানে গতি কৰিছে বা 10 কুলম আধানে গতি কৰিছে এই তাৰডালৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হোৱাৰ লগে লগে ইয়াৰ মাজেৰে আধানে গতি কৰিব ইয়াৰ মাজেৰে যিমানখিনি আধানে গতি কৰে সেইখিনি আধান গতি কৰিবলৈ যিমানখিনি সময় প্ৰয়োজন হয় সেই সময়ৰে যদি আমি হৰণ কৰি দিওঁ তেনেহ'লে আমি বিদ্যুৎ প্ৰবাহ পাই যাম তাৰ মানে এইডাল তার ধৰি লোৱা এইডাল হ'ল তার এই তারডালৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হৈ আছে তাৰ অৰ্থটো কি হ'ব যে এই তারডালৰ মাজেৰে আধানে গতি কৰি আছে মানে এনে ধৰণে আধানে গতি কৰি আছে এইটো দিশত ধৰি লোৱা আধানে গতি কৰি আছে আৰু এই আধানৰ পৰিমাণটো আমি গম পালো যে আধানটো হ'ল 10 কুলম কুলমটো এটা একক যেনে আমি কওঁ যে মোৰ ওজন 60 কেজি কেজিটো 60ৰ লগত কেজি এটা আছে যদি মই ডাইৰেক্ট কৈ দিম যে 60 তেনেহ'লে মানুহে কি বুজি পাব 60 কেজি নে 60 কুইণ্টল 60 কুইণ্টল বুলি ক'লেতো হাঁহিবই কাৰণ মই যথেষ্ট ক্ষীণ ইয়াৰ ক্ষেত্ৰত যে এই পৰিবাহীডালৰ মাজেৰে কিমান আধানে গতি কৰিছে তাক যদি আমি কওঁ যে ডাইৰেক্ট 10 তেনেহ'লে আমি কি বুজি পাম তাক এটা একক দৰকাৰ হ'ব আৰু সেইটোকে কোৱা হয় কুলম যে ইয়াৰ মাজেদি 10 কুলম আধানে গতি কৰিছে 10 কুলম আধানে এই 10 কুলম আধানে গতি কৰোতে তাৰডালৰ মাজেৰে যেতিয়া 10 কুলম আধানে গতি কৰিছে তেতিয়া সময় মানে স্মল লেটাৰ টি সৰু হাতৰ আখৰ টি
ইয়াৰ জৰিয়তে প্ৰকাশ কৰা হয় যে সময় লৈছে 5 ছেকেণ্ড 5 ছেকেণ্ড সময়ৰ ভিতৰত এই তাঁৰডালৰ মাজেৰে 10 কুলম আধানে গতি কৰিছে এতিয়া প্ৰশ্নটো হ'ল যে তাঁৰডালৰ মাজেৰে কিমান প্ৰবাহ চালিত হৈছে আধানে গতি কৰিছে 10 কুলম ঠিকই আছে সময় লৈছে 5 ছেকেণ্ড ঠিকই আছে কিন্তু আমাক লাগে যে তাঁৰডালৰ মাজেদি কিমান পৰিমাণৰ প্ৰবাহ চালিত হৈছে তেতিয়া আমি কৰিম কি যে ইয়াৰে হাৰটো নিৰ্ণয় কৰিম মানে 1 ছেকেণ্ড সময়ত কিমানখিনি আধানে গতি কৰিছে আৰু সেইটো আমি কেনেকৈ নিৰ্ণয় কৰিম কিউ টিৰে হৰণ কৰি আৰু এই কিউব টিৰে হৰণ কৰাৰ লগে লগে আমি পাই যাম প্ৰবাহক আইৰ জৰিয়তে প্ৰকাশ কৰা হয় তাৰ মানে এইটো হ'ব আমাক লাগে যে 1 ছেকেণ্ড সময়ৰ ভিতৰত কিমানটা আধানে গতি কৰিছে আধানৰ গতি কৰা মানেই হ'ল বিদ্যুৎ প্ৰবাহ এটা কিমান পৰিমাণৰ বিদ্যুৎ প্ৰবাহিত হৈছে তাক উলিয়াৰ কাৰণে আমি কৰিব লাগিব কি যে ইয়াৰ মাজেদি কিমান পৰিমাণৰ আধানে গতি কৰিছে আৰু সেই আধানখিনিয়ে গতি কৰাৰ সময়ত কিমান সময় লৈছে ইয়াতে আমি উদাহৰণ হিচাপে কৈছোঁ যে ইয়াৰ মাজেদি আধানে গতি কৰিছে 10 কুলম আৰু সময় লৈছে 5 ছেকেণ্ড ইয়াৰ মাজেদি কিমানখিনি প্ৰবাহ চালিত হ'ব আই সমান কিউ বাই টি কিউৰ মানটো হ'ল 10 কুলম টিৰ মানটো হ'ল 5 ছেকেণ্ড কুলম আৰু ছেকেণ্ড দিয়া হ'ল 5 দি কাটা যায় 2 কুলম ছেকেণ্ডটো তলত আছে যদি এইটো আমি ওপৰত লৈ আহোঁ মানে হৰ হিচাপত আছে ওপৰত আহিলে মাইনাছ হিচাপত লিখিব লাগে কুলম পাৰ ছেকেণ্ড ইয়াক প্ৰকাশ কৰা হ'ব এম্পিয়াৰ হিচাপত তাৰ মানে প্ৰবাহৰ এইটো হ'ল একক এম্পিয়াৰ তোমালোকে মনত ৰাখি ল'ব লাগিল যে এই তাঁৰডালৰ মাজেৰে যদি 10 কুলম আধানে গতি কৰে আৰু যদি 10 কুলম আধানে গতি কৰাৰ সময়ত 5 ছেকেণ্ড সময় লয় তেতিয়া তাঁৰডালৰ মাজেৰে প্ৰবাহ চালিত হ'ব 2 এম্পিয়াৰ এম্পিয়াৰটো ক'ৰ পৰা আহিল এম্পিয়াৰটো হ'ল ইয়াৰ প্ৰবাহৰ একক প্ৰবাহ কিহৰ জৰিয়তে প্ৰকাশ কৰা হয় আইৰ জৰিয়তে প্ৰকাশ কৰা হয় আৰু ইয়াক কেনেকৈ নিৰ্ণয় কৰিম কিউ বাই টি কিউ মানে কি আধান টি মানে কি টি মানে হ'ল সময় কিমান সময় লৈছে আৰু সেই সময়খিনিৰ ভিতৰত কিমান আধানে গতি কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি আমি তাঁৰডালৰ মাজেৰে চালিত হোৱা প্ৰবাহ নিৰ্ণয় কৰিব পাৰিম আৰু এই যে প্ৰবাহ জোখা হয় জোখা সঁজুলিটোৰ নাম হ'ল এমিটাৰ সঁজুলিটো যে তাঁৰ এডালৰ লগত ধৰি লোৱা এই তাঁৰডালৰ মাজেদি কিমান পৰিমাণৰ বিদ্যুৎ প্ৰবাহ চালিত হৈছে তাক জোখাৰ কাৰণে আমি এই তাঁৰডালত ধৰি লোৱা ইয়াতে এটা এমিটাৰ সংযোগ কৰি দিছোঁ আৰু এমিটাৰ ৰিডিং হ'ব সেই ৰিডিংখিনি হ'ব এই তাঁৰডালৰ মাজেদি চালিত হোৱা প্ৰবাহ ছাত্ৰ ছাত্ৰীসকল আমি বিদ্যুৎ প্ৰবাহ গম পালোঁ বিদ্যুৎ প্ৰবাহ মানে হ'ল যে তাঁৰ এডালৰ মাজেদি আধানৰ গতি কেনেকৈ জোখা হয় প্ৰবাহ কমা আই সমান কিউ বাই টিৰ জৰিয়তে এইটো হ'ল ফৰ্মুলা প্ৰবাহ সমান কিউ বাই টি এইটোৰ সহায়ত আমি প্ৰবাহটো নিৰ্ণয় কৰিব পাৰিম আৰু প্ৰবাহৰ এককটো কি এম্পিয়াৰ যেনেকৈ দৈৰ্ঘ্যৰ একক মিটাৰ কিলোমিটাৰ ঠিক একেদৰে প্ৰবাহৰ একক হ'ল এম্পিয়াৰ আধানৰ এককটো হ'ল কুলম এইটো মনত ৰাখি ল'ব লাগিল যে আধানৰ একক কি আধানৰ একক হ'ল কুলম আৰু সময়ৰ এককটো হ'ল ছেকেণ্ড ঠিক আছে এইখিনি হ'ল ফাৰ্ষ্ট কনচেপ্ট যে বিদ্যুৎ প্ৰবাহ কি বিদ্যুৎ প্ৰবাহৰ অৰ্থটো কি যে বিদ্যুৎ প্ৰবাহ মানে হ'ল যে যিকোনো এডাল পৰিবাহীৰ মাজেৰে ইলেক্ট্ৰনৰ গতি বা আধানৰ গতি আৰু বিদ্যুৎ প্ৰবাহ আমি কেনেকৈ জুখিব পাৰিম যে বিদ্যুৎ প্ৰবাহ আমি জুখিব পাৰিম তাঁৰডালৰ মাজেৰে কিমান পৰিমাণৰ আধানে গতি কৰিছে আৰু সেই আধানখিনিয়ে গতি কৰোঁতে কিমানখিনি সময় লৈছে যদি আধানক আমি সময়েৰে হৰণ কৰি দিওঁ তেতিয়া আমি বিদ্যুৎ প্ৰবাহ পাই যাম বিদ্যুৎ প্ৰবাহৰ অলপ কিছু কথা মন দিয়া যে বিদ্যুৎ প্ৰবাহ ফাৰ্ষ্ট আমি বিদ্যুৎ প্ৰবাহৰ ডেফিনেশ্যনটো গম পালোঁ বিদ্যুৎ প্ৰবাহ মানে হ'ল আধানৰ গতি প্ৰবাহটো আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰিম যে তাঁৰ এডালৰ মাজেৰে কিমান পৰিমাণৰ প্ৰবাহ চালিত হৈ আছে তাৰ কাৰণে ফৰ্মুলাটো হ'ল আধান ডিভাইডেড বাই সময় এই প্ৰবাহক বুজোৱা হয় আইৰ জৰিয়তে আধানক বুজোৱা হয় কিউৰ জৰিয়তে আৰু সময়ক বুজোৱা হয় টিৰ জৰিয়তে গতিকে আমি ডাইৰেক্ট লিখিব পাৰিম আই সমান কিউ বাই টি এইটো হ'ল ফৰ্মুলা তোমালোকে মনত ৰাখি ল'বা প্ৰবাহৰ একক হ'ল এম্পিয়াৰ যিটো প্ৰবাহ বুজোৱা হয় তাৰ এককটো হ'ল এম্পিয়াৰ প্ৰবাহৰ আৰু সৰু একক আছে এম্পিয়াৰৰ বাদে যেনে ধৰণৰ মিটাৰতকৈ সৰু একক আছে চেণ্টিমিটাৰ মিলিমিটাৰ ঠিক একেদৰে এম্পিয়াৰৰ সৰু একক আছে সেইটোৰ নাম হ'ল মিলি এম্পিয়াৰ আৰু মাইক্ৰ' এম্পিয়াৰ এম্পিয়াৰক এৰ জৰিয়তে প্ৰকাশ কৰা হয় মিলি এম্পিয়াৰক এৰ জৰিয়তে প্ৰকাশ কৰা হ'ব আৰু মাইক্ৰ' এম্পিয়াৰক এনেধৰণে ইউ নিচিনাকৈ প্ৰকাশ কৰা হ'ব 1 মিলি এম্পিয়াৰত হ'ব 10⁻³ এম্পিয়াৰ
ইটো তোমালোকে মনত ৰাখি ল'বা যে 1 মিলি এম্পিয়াৰত কিমান এম্পিয়াৰ 10 টু দি পাৱাৰ -3 এম্পিয়াৰ 1 মাইক্ৰ এম্পিয়াৰত কিমান এম্পিয়াৰ 10 টু দি পাৱাৰ -6 এম্পিয়াৰ 1 কুলম আধানৰ পাইছিলোঁ নহয় আধানৰ একক হ'ল কুলম আধানৰ একক কুলম 1 কুলম সমান 1 কুলমত থাকে 1.6 × 10 টু দি পাৱাৰ -19 টা ইলেক্ট্ৰন এইটো এটা মনত ৰাখিবলগীয়া কথা যে 1 কুলমত কিমানটা ইলেক্ট্ৰন থাকে 1 কুলমত 1.6 × 10 টু দি পাৱাৰ -19 টা ইলেক্ট্ৰন মানে 1.6 × 10 টু দি পাৱাৰ -19 টা ইলেক্ট্ৰনৰ আধান হ'ল 1 কুলম এটা 1 এম্পিয়াৰ কাক কোৱা হ'ব যে 1 ছেকেণ্ড সময়ৰ 1 এম্পিয়াৰ কাক কোৱা হ'ব যদি 1 ছেকেণ্ড সময়ত 1 কুলম আধানে গতি কৰে তেতিয়া তাক 1 এম্পিয়াৰ বুলি কোৱা হ'ব তাৰমানে এইডাল যদি তার হয় এই তারডালৰ মাজেদি ধৰি লোৱা ইলেক্ট্ৰনবিলাকে গতি কৰা আৰম্ভ কৰিছে মানে আধানে গতি কৰা আৰম্ভ কৰিছে যদি এইটো দিশত আধানে গতি কৰি আছে আৰু ইয়াৰ পৰা ইয়ালৈকে গতি কৰাতে আধানবিলাকে 1 ছেকেণ্ড সময় লৈছে লগতে 1 কুলম পৰিমাণৰ যদি আধানে গতি কৰিছে 1 ছেকেণ্ডটো হ'ল সময় আৰু আধানৰ মানটো হ'ল যদি 1 কুলম তেনেহ'লে এই তারডালৰ মাজেৰে প্ৰবাহ চালিত হৈ আছে 1 এম্পিয়াৰ 1 এম্পিয়াৰ কাৰেণ্ট কেতিয়া কোৱা হ'ব যদিহে তারডালৰ মাজেৰে 1 ছেকেণ্ড সময়ৰ ভিতৰত 1 কুলম আধানে গতি কৰে 1 ছেকেণ্ড সময়ত 1 কুলম আধানে যদি গতি কৰে তেনেহ'লে তাক প্ৰবাহ কোৱা হ'ব 1 এম্পিয়াৰ বুলি ঠিক আছে ফাৰ্ষ্ট চেপ্টাৰটোৰ এইখিনি আছিল আৰম্ভণি তোমালোকে পঢ়ি চোৱা বুজাৰ কাৰণে চেষ্টা কৰা আৰু অলপ ব্ৰেইনটো ইউজ কৰা এনে ডাইৰেক্টলি তোমালোকে একো বুজি নাপাবা যদি একো চেষ্টা নকৰা উপৰে পঢ়ছা বাস একো ভাবা নাই তেনেহ'লে এই চেপ্টাৰটোত কোনো ধৰণৰ বস্তু তোমালোকে বুজি নাপাবা ইয়াৰ কাৰণে তোমালোকে অলপ নিজে পঢ়িব লাগিব ব্ৰেইনটো ইউজ কৰিব লাগিব যে হয় নে নহয় কথাখিনি ভাবি চাব লাগিব তাৰপিছত তোমালোকে অট'মেটিকলি ইয়াৰ পৰা আয়ত্ত কৰিব পাৰিবা ঠিক আছে বাই বাই এতিয়া ষ্টুডেণ্ট ইয়াৰ পৰা প্ৰথম আমি অংকটো পাম যেটো প্ৰথম ফৰ্মুলা আমিটো পালো প্ৰথম ফৰ্মুলাটো আমি কি পালো প্ৰথম ফৰ্মুলাটো পালো I সমান Q/T এইটো হ'ল ফাৰ্ষ্ট ফৰ্মুলা I মানে কি প্ৰবাহ Q মানে হ'ল আধান T মানে সময় এতিয়া উদাহৰণ এক্সাম্পল 10.1 এইটো আমি চাম 10.1 সৰি 12.1 দিয়া আছে যে এটা বৈদ্যুতিক বাল্বৰ তারডালে 10 মিনিট সময় 0.5 এম্পিয়াৰ প্ৰবাহ লয় বৰ্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ উলিওৱা এটা বৈদ্যুতিক বাল্ব আছে বাল্ব মানে লাইটৰ তারডালে যিডাল তার আছে সেই তারডালে 10 মিনিট সময়ৰ ভিতৰত 0.5 এম্পিয়াৰ প্ৰবাহ লয় বৰ্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ কিমান হ'ব তোমালোকে তাক নিৰ্ণয় কৰিব লাগে কিমান সময়টো হ'ল 10 মিনিট আৰু কিমান পৰিমাণৰ প্ৰবাহ লৈছে 0.5 এম্পিয়াৰ মানে বাল্বৰ লগত যিডাল তার সংযোজিত হৈ আছে সেই তারডালৰ মাজেৰে 10 মিনিট সময় ধৰি প্ৰবাহ চালিত হৈ আছে আৰু সেই 10 মিনিট সময়ত প্ৰবাহ চালিত হৈছে 0.5 এম্পিয়াৰ এতিয়া প্ৰশ্নটো হ'ল যে কিমান পৰিমাণৰ আধানে গতি কৰিছে তাৰ মানে ইয়াতে তোমালোকে চোৱা I মানে হ'ল প্ৰবাহ Q মানে হ'ল আধান T মানে হ'ল সময় দিয়া আছে 10 মিনিট তাতে আধান দিয়া আছে আধানৰ মানটো আমি নিৰ্ণয় কৰিব লাগে আৰু প্ৰবাহৰ মানটো আমাক দিয়া আছে মানে প্ৰবাহৰ মানটো আমাক দিয়া আছে সময়ৰ মানটো দিয়া আছে আমি উলিয়াব লাগে আধানৰ মান গতিকে ইয়াতে এইটো হ'ব ফৰ্মুলা I সমান Q/ যদি T হয় তেনেহ'লে আমি Q সমান কি লিখিব পাৰিম এই T টো ইয়ালত হৰণ হৈ আছে ইফালে আহাৰ লগে লগে পূৰণ হ'ব I * T মানে আধান সমান হ'ব প্ৰবাহ পূৰণ T অংকটো তোমালোকে কৰি ল'বা মই এটা কৰি দি আছো যে দিয়া আছে সময় T সমান 10 মিনিট তাৰ পাছত দিয়া আছে আমাক প্ৰবাহ I সমান প্ৰবাহ দিয়া আছে 0.5 এম্পিয়াৰ এতিয়া ষ্টুডেন্ট চোৱা মিনিটটো SI একক নেকি সময়ৰ নিশ্চয় নহয় SI এককটো হ'ল সেকেন্ড গতে 1 মিনিটত 60 সেকেন্ড ইয়াক যদি পূৰণ কৰো ইটো হ'ব 600 সেকেন্ড এতেকে আধান Q সমান
I ইনটু টি ক'ৰ পৰা পালোঁ কৈ আছোঁ I মানে হ'ল 0.5 এম্পিয়াৰ টি মানে হ'ল 600 ছেকেণ্ড এইটো যদি পূৰণ কৰা 300 দশমিক বিন্দু এটা আছে যিহেতু আধানৰ এছে এককটো হ'ল কুলম ইয়াতে চোৱা আমি পাইছিলোঁ ফৰ্মুলা ফাৰ্ষ্ট I সমান Q/T আমাক কি লাগে আধান মানে Q লাগে Qটো যদি আমি লিখোঁ তে I লগত T টো পূৰণ হ'ব I ইনটু টি সেইকাৰণে ইয়াতে ইউজ কৰা হৈছে I ইনটু টি যেটো মেইন ফৰ্মুলা এইটো হ'ল মেইন ফৰ্মুলা তাৰ পৰা এইটো বনোৱা হৈছে Q ইকুৱেল I ইনটু টি প্ৰশ্নটো দিয়া আছিল যে সময় দিয়া আছে 10 মিনিট সেইকাৰণে 10ৰ লগত 60 পূৰণ কৰা হৈছে 600 ছেকেণ্ড প্ৰবাহ দিয়া আছে I সমান 0.5 এম্পিয়াৰ আধান সমান Q I ইনটু টি 0.5 এম্পিয়াৰ ইনটু 600 এইখিনি পূৰণ কৰাৰ লগে লগে হ'ব 300 ছেকেণ্ড এইটো অংক মেট্ৰিকত আহিছিল কোনোবা চনত